নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ যে অফিচ অৱ দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা কেইটামান পষ্ট মুকলি হৈছে আৰু এই পষ্টকেইটাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত উল্লেখ কৰিছে যে ৰিক্ৰুইটমেণ্ট অফ মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ, অৰ্থাৎ পষ্টটোৰ নাম হৈছে মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ, যাক MCP বুলি কোৱা হয়, আণ্ডাৰ গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন, অৰ্থাৎ গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ আণ্ডাৰত হ'ব। আৰু এইখন নটিচ অফিচিয়েলি হয় আৰু অফিচিয়েলি 1 তাৰিখ 8 মাহ 2024 তাৰিখৰ দিনা এই নটিচখন প্ৰকাশ কৰিছিলে। তো সম্পূৰ্ণ ডিটেইলছখিনি মই জনাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। ইয়াত টোটেল পষ্ট আছে 60, অৰ্থাৎ 60টা পষ্ট আছে আৰু আপোনালোকে ইয়াত দেখিব পাইছে চেলাৰীটো আপোনালোকৰ 12,000 টকা হ'ব আৰু এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অন বিফৰ 31 আগষ্ট, অৰ্থাৎ 31 আগষ্টৰ আগতে আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। আৰু ফৰ্মখন আপোনালোকে ক'ত ছাবমিট কৰিব? ফৰ্মখন ছাবমিট কৰিব ড্ৰপ বক্স ইন দ্য অফিচ অফ দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন, পাৰ্চনেল ব্ৰাঞ্চ, 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী। অৰ্থাৎ গুৱাহাটীত থকা উজান বজাৰত থকা গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ 2nd ফ্ল'ৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন জমা দিব লাগিব। আপোনালোকে গম পালে ক'ত জমা দিব লাগিব। এতিয়া মই আপোনালোকক ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি জনাম। টোটেল ভেকেঞ্চি আছে 60 আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আছামত অৰ্থাৎ অসমত বসবাস কৰা হ'ব লাগিব। বয়স হ'ব লাগিব 25 ইয়াৰ্ছ, অৰ্থাৎ 18 পৰা 25 ইয়াৰ্ছ বয়স হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ হ'ব লাগিব দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী স্কুল লিভিং চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে হৈ গ'ল। আৰু ডকুমেণ্ট ৰিকুৱাৰ্ড, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট লাগিব চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ, অৰ্থাৎ বয়সৰ প্ৰমাণপত্ৰ লাগিব, এডমিট কাৰ্ডখন দিলে হৈ যাব। আৰু পাছ চাৰ্টিফিকেট লাগিব HSLC, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেটখন লাগিব, মাৰ্কশ্বিটখন লাগিব। আৰু ইট ইজ মেণ্ডাটৰী ফৰ দ্য কেণ্ডিডেট টু মেনশ্যন দেয়াৰ ফুল প্ৰপাৰ এড্ৰেছ। এইটো মানে বাধ্যতামূলক হয়, আপোনালোকে ফুল প্ৰপাৰ এড্ৰেছটো দিব, পিন ক'ডটো দিব, ভেলিড ইমেইল ID-টো দিব আৰু মোবাইল নম্বৰ গোটেইখিনি শুদ্ধকৈ দি দিব। তেতিয়া আপোনালোকক ইনফৰ্ম কৰিব পাৰিব সেইটো ইমেইলত। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কাৰণে আপোনালোকে হ'ব লাগিব মেইলৰ কাৰণে 162.56 চেণ্টিমিটাৰ, অৰ্থাৎ 5 ফুট 3 ইঞ্চি। ফিমেলৰ কাৰণে হ'ব লাগিব 154.94 চেণ্টিমিটাৰ, অৰ্থাৎ 5 ফুট 1 ইঞ্চি। চেষ্ট হ'ল অনলি ফৰ মেন 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ। এতিয়া মই আপোনালোকক জনাম চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, অৰ্থাৎ কেনেদৰে চিলেকশ্যন কৰিব। তো আপোনালোকে যেতিয়া ফৰ্মখন ড্ৰপ বক্সত জমা দি আহিব, জমা দি অহাৰ পিছত আপোনালোকৰ ফৰ্মখন তাতে চেক কৰি চাব। যদি সম্পূৰ্ণ ডিটেইলছখিনি শুদ্ধ আছে, গোটেইখিনি ডকুমেণ্ট যদি শুদ্ধকৈ দিয়া আছে, তেনেহ'লে আপোনালোকৰ শ্বৰ্ট লিষ্টত নাম দেখা পাব, অৰ্থাৎ শ্বৰ্ট লিষ্ট এখন প্ৰকাশ কৰিব আৰু সেই শ্বৰ্ট লিষ্টখনত আপোনালোকৰ নাম থাকিব যদি আপোনালোকৰ একো ভুল নহয়। আৰু যদি ভুল হয় তেনেহ'লে কেঞ্চেল হ'ব, শ্বৰ্ট লিষ্টত আপোনালোকৰ নাম নাথাকিব। আৰু যিসকলৰ নাম শ্বৰ্ট লিষ্টত থাকিব সেইসকলেহে ইণ্টাৰভিউ দিব পাৰিব আৰু তেখেতসকলৰ কাৰণেহে এডমিট কাৰ্ডখন আহিব। গতিকে শ্বৰ্ট লিষ্ট কেতিয়া প্ৰকাশ কৰে মই আপোনালোকক ভিডিঅ'ত জনাই দিম। আপোনালোকে এপ্লাইটো কৰি থ'ব। প্ৰথমতে আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি মই জনাই দিলোঁ। এতিয়া মই জনাইছোঁ ৰিটেন টেষ্ট আপোনালোকৰ 50 মাৰ্কৰ হ'ব, ফিজিকেল ইফিচিয়েঞ্চি 40 মাৰ্কৰ হ'ব, পাৰ্চনেলিটি টেষ্ট অৰ্থাৎ ভাইভা হ'ব আপোনালোকৰ 5 মাৰ্কছৰ, আৰু হোমগাৰ্ড NCC ট্ৰেণ্ডৰ যদি কৰা আছে তেনেহ'লে আপোনালোকৰ 5 মাৰ্কছ থাকিব। তো ইয়াত আপোনালোকে গোটেইখিনি তথ্য গম পালে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে 31 আগষ্টৰ আগতে ফৰ্মখন ফিল আপ কৰি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে যাই জমা দি আহিব। এড্ৰেছটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াত গুৱাহাটী উজান বজাৰত থকা গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ 2nd ফ্ল'ৰ, উজান বজাৰ। 31 তাৰিখৰ আগতে আপোনালোকে গুৱাহাটীত যাই এই ফৰ্মখন ফিল আপ কৰি ইয়াত জমা দি আহিব।
তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। লগতে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইয়াত শ্বৰ্ট লিষ্ট কেতিয়া প্ৰকাশ কৰে মই জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে শ্বৰ্ট লিষ্ট প্ৰকাশ কৰাৰ লগে লগে আপোনালোকে গম পাই যায়। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।